মই মদ খাওঁ, ভাং খাওঁ, অইন কিবা খাওঁ, সেইবোৰ সুধিবলৈ তুমি কোন? মই তোমাৰ মা সাগৰ। মিছা কথা! এই ঘৰখনৰ সৰ্বনাশ কৰিবলৈ অহা তুমি এজনী কাল লাগিলে। তোমাৰ মুখত মোৰ নাম শুনিলে মোৰ বুকুত এখন কোঠাৰ বহুৱাই দিয়াৰ নিচিনা পাওঁ। অপদাৰ্থ কাপুৰুষ মদ খাই ঘৰলৈ আহিবলৈ তোৰ লাজ লগা নাই? যিজন প্ৰবীৰ ফুকনক ৰাস্তাত দেখিলে পতাহী ছোৱালীবিলাক পলাই ফুৰিছিল, সেই প্ৰবীৰ ফুকনৰ সন্তান হৈ তই মদ খাই ৰাস্তাই ৰাস্তাই মদ খাই ঘৰলৈ আহিছ। যিজনী মানুহে তোৰ কাৰণে ইমান সময় উচা কৰি ৰৈ আছে, সেইজনী মানুহক সন্মান কৰিবি দূৰৰ কথা। অপাই স্মাৰ্ট মানিছ হা? লাজ লগা নাই? অকণমানো বেয়া লগা নাই তোৰ? ৰবা প্ৰতিমা, ইমান দিনে মাতৃহাৰা সন্তান বুলি মই তাক বহুত মৰম কৰি আছিলো, কিন্তু সেই মৰমকে দুৰ্বলতা হিচাপে লৈ সি যেতিয়া বদ্ধতাৰ সীমা অতিক্ৰম কৰিছে, গতিকে মই তাৰ লেকাম লগাবই লাগিব। কি অধিকাৰত তুমি মোক লেকাম লগাব বিচাৰিছা? তোৰ পিতৃত্বৰ অধিকাৰত তোক মই জন্ম দিছো, জন্ম সেই অধিকাৰত। কিন্তু মোৰ এজন পিতৃ আছে বুলি মই নাভাবো। যদি মোৰ পিতৃ থাকিলেহেঁতেন, মোৰ মাৰ ওপৰত হোৱা অন্যায় অত্যাচাৰৰ কথা পাহৰি নতুন ঘৈণীয়েকৰ আচলৰ তলত তই শুই থকা সিংহ এটাক জগাই তুলিবলৈ চেষ্টা নকৰিবি। সিংহ! যদি তুমি সঁচাকৈ সিংহৰ দৰে চিকাৰ কৰিবলৈ এৰি এনেকৈ মেকুৰীৰ দৰে জুপুকা লাগি আছা কিয়? সিংহ নহয় তুমি আচলতে এজন ভীৰু। সোনকালে ইয়াৰ পৰা ওলাই যাবলৈ কোৱা। কি মোৰ ধৈৰ্যৰ পাত ছিগি পেলাইছে তাৰ এই কদৰ্য মুখখন, কি যাতে আৰু মোক কোনো দিন নেদেখুৱায়। ওলাই যাবলৈ কোৱা, ওলাই যাবলৈ কোৱা। হ'ব, ক'ব নালাগে। মই এতিয়াই এই মুহূৰ্ততে এই ঘৰৰ পৰা ওলাই যাম। ফুটপাথত শান্তিত থাকি মোৰ মাৰ হত্যাকাৰীক বিচাৰি উলিয়াই শাস্তি দিম, সেইদিনা আৰু তুমি ভালকৈ কাণ পাতি শুনি লোৱা। মোৰ ওপৰত এইবোৰ মিছা মৰম চেলাবলৈ আহি একো কামত নাহিব। মোৰ চকুৰ সন্মুখত এই দৃশ্য ভয় যাবলৈ যাব দিব।
আপোনাৰ ইচ্ছামতে কি কৰে কৰক মই তাক সেইদিনাহে বিচাৰি যাম যিদিনা তাৰ মাকৰ হত্যাকাৰী কৰায়ত্ব কৰি আনি মই লকাপৰ ভিতৰত সোমাম সেইদিনা মই তাক বুকু পিন্ধাই কম ঐ সাগৰ এয়া তোৰ মাৰৰ হত্যাকাৰী সিহঁতক মই লকাপৰ ভিতৰত সোমাই পিটি পিটি হাৰ মূৰ কুৰি কৰি পেলাইছো তই নৰৌ